future Darwins and Mendels. I welcome you all to pattern classes. So first of all, a very much thank you যে তোমালোকে ইমান ভাল ৰেসপন্স দিলা যোৱা যেটো হেৰি আছিল আমাৰ ক্লাছ আছে সো তেনেকৈ আগলৈও দি থাকিবা বুলি আশা কৰিছোঁ সো বেসিক্যালি আজি আমি কিহৰ ওপৰত পঢ়িম সেইখিনি অলপ কৈ দিওঁ আহা So basically the topics we will deal with today are the anatomy of the digestive system. Just last time we tumalokor mouth koisilu, buccal cavity koisilu. So aji ami lastly tumalokor pharynx opa start kori tumalokor small intestine, large intestine koi hek korim. ঠিক আছে তার পিছত আমি কিছুমান লেয়ার্সৰ কথা কম এলিমেন্টারি ক্যানেলত যেনেকৈ সেৰোসা লেয়ার থাকে মাস্কুলারিস লেয়ার থাকে সাবমিউকোসা সো সেই বেসিক লেয়ার্সখিনিৰ ওপৰত আজি আমি ডিসকাস কৰিম তার পিছত আমি যোৱা ক্লাছতো কৈছিলোঁ যে গ্লেন্স কিছুমান থাকে আমাৰ নহয় জানো ডাইজেষ্টিভ সিস্টেমত এছ'চিয়েটেড হৈ থকা কিছুমান গ্লেন্স থাকে সো সেই যিবিলাক পাঁচটা গ্লেন্স আছে তোমালোকৰ ষ্টাৰ্টিং ফ্ৰম লিভাৰ পেনক্ৰিয়াছ গেষ্ট্ৰিক গ্লেন্স ইণ্টেষ্টিনেল গ্লেন্স তোমালোকৰ চেলাইভাৰী গ্লেন্স সো সেই গোটেইখিনিৰ গ্লেন্সৰ কথা আজি আমি ইন ডিটেইলছ ডিছকাছ কৰিম তাৰ পিছত আমি তোমালোকৰ ডাইজেষ্টিভ সিস্টেমত কিছুমান ডিসঅৰ্ডাৰ্স হয় যেনেকৈ মালনিউট্ৰিশ্যন হয় কোৱাশ্বিঅকৰ ডিজিজ মেৰিছমাছ ডিজিজ সো সেইবোৰ ডিসঅৰ্ডাৰ্সৰ কথা কম আৰু নেক্সট আমি তোমালোকৰ এণ্ড আপ কৰিম আজি ফিজিঅলজি অফ ডাইজেশ্যন য'ত তোমালোকৰ আমি আজি ক'ম যে কাৰ্বহাইড্ৰেটটো কেনেকৈ আমাৰ বডিত পাৰ্টছবিলাকত যেনেকৈ ষ্টামাকত কেনেকৈ কোনবিলাক এনজাইমছে হেক কৰে কাৰ্বহাইড্ৰেটৰ ডাইজেষ্ট কৰিবৰ কাৰণে সো সেইবোৰৰ ওপৰত আমি অলপ briefly discuss কৰিম ঠিক আছে সো আমি আজি নতুন টপিকছখিনি ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰিভিয়াছ ক্লাছৰ যিখিনি ওপৰত কথা কৈছিলোঁ সো বেসিক্যালি আজি আমি অলপ সেইখিনি এটা কুইক ৰিভিউ এটা তোমালোকক দি দিওঁ আহা সো লাষ্টলি আমি পঢ়িছিলোঁ নিউট্ৰিয়েণ্টছৰ কথা নিউট্ৰিশ্যন আমি নিউট্ৰিয়েণ্টছৰ পৰা পাওঁ যোনবোৰে আমাক কিহত হেল্প কৰে যোনবোৰে আমাক তোমালোকক এনাৰ্জি দিয়ে গ্ৰ'থত হেল্প কৰে আৰু লাষ্টলি ৰিপেয়াৰিং অফ টিছ্যুজত হেল্প কৰিব তাৰ পিছত যেতিয়া আমি নিউট্ৰিয়েণ্টছৰ কথা কৈছিলোঁ তেতিয়া আমি জানো যে মেক্ৰ'নিউট্ৰিয়েণ্ট থাকে মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকে নহয় জানো সো মেক্ৰ'নিউট্ৰিয়েণ্টত কি কৈছিলোঁ তোমালোকক কাৰ্বহাইড্ৰেট কৈছিলোঁ প্ৰটিনছ কৈছিলোঁ আৰু ফেটছ কৈছিলোঁ আৰু ঠিক তেনেধৰণেৰে মাইক্ৰ'নিউট্ৰিয়েণ্টছত কি আছিলে মিনাৰেলছ আছিলে ৱাটাৰ আছিলে আৰু ভাইটামিনছ আছিলে আৰু এই যে মাইক্ৰ'নিউট্ৰিয়েণ্টছবোৰৰ বাহিৰেও কিছুমান আমি যেতিয়া মিনাৰেলছৰ কথা ক'ম আৰু কৈছিলোঁ যে মই এবাউট 21 মিনাৰেলছ আমাৰ বডিৰ কাৰণে হেল্থৰ কাৰণে খুবেই এছেঞ্চিয়েল হয় যোনটো আমাৰ হাই এমাউণ্টত লাগে নহয় জানো তো ঠিক তেনেধৰণে আমি সেইবোৰক কি বুলি কৈছিলোঁ মেক্ৰ' এলিমেণ্টছ বুলি কৈছিলোঁ আৰু মেক্ৰ' এলিমেণ্টছৰ এক্সাম্পল কি কেলছিয়াম হ'ব ছ'ডিয়াম হ'ব পটাছিয়াম হ'ব এটচেট্ৰা বহুত ধৰণৰ তেনেকুৱা মিনাৰেলছ হ'ব তাৰপিছত আমি পঢ়িছিলোঁ মাইক্ৰ' আৰু ট্ৰেছ এলিমেণ্টছৰ কথা মাইক্ৰ' আৰু ট্ৰেছ এলিমেণ্টছত কেনেকুৱা ধৰণৰ এলিমেণ্টছবোৰ সোমাব তোমালোকৰ যেনেকৈ আইৰণ আহে কোবাল্ট আহে কপাৰ আহে চ' সেই তেনেকুৱা ধৰণৰ এলিমেণ্টছ যোনবিলাক আমাৰ একদম স্মল এমাউণ্টত যেতিয়া বডিত পাওঁ তো সেইবোৰক আমি বেচিকেলি মাইক্ৰ' বা ট্ৰেছ এলিমেণ্ট বুলি কওঁ তাৰপিছত আমি পঢ়িছিলোঁ তোমালোকৰ যে 5 ইম্পৰ্টেণ্ট ষ্টেপছ এছ'চিয়েটেড উইথ দিছ এণ্টায়াৰ ছিষ্টেম লাইক নিউট্ৰিশ্যনত কেনেকুৱা ধৰণৰ ষ্টেপছ ইনভল্ভ হৈ থাকে ষ্টাৰ্টিং ফ্ৰম ইনজেকশ্যন কেনেকৈ আমি ফুড খাওঁ তাৰপিছত তোমালোকৰ ডাইজেশ্যন হ'ব যে চিম্পলাৰ ফৰ্মছৰ পৰা মানে কমপ্লেক্স ফৰ্ম মলিকিউলছৰ পৰা যেতিয়া ব্ৰেকডাউন হ'ব বা কনভাৰ্চন হ'ব ইনটু দ্য চিম্পলাৰ এবজৰ্বেবল ফৰ্মলৈ যোনবোৰ গেষ্ট্ৰ' ইণ্টেষ্টিনেল ট্ৰেকত এবজৰ্ব বা ডাইজেশ্যন হোৱাত হেল্প কৰিব চ' বেচিকেলি সেইটোৱে হৈছে ডাইজেশ্যন চ' সেইটোৰ ওপৰত কৰিছিলোঁ তাৰপিছত এবজৰ্পশ্যনৰ ওপৰত কথা কৈছিলোঁ তাৰপিছত এছিমিলেশ্যন এণ্ড লাষ্টলি ইজেশ্যনৰ ওপৰত কৈছিলোঁ নহয় জানো তাৰপিছত আমি কি পঢ়িছিলোঁ কিছুমান তোমালোকৰ ডাইজেষ্টিভ ছিষ্টেমৰ এনাটমিটোৰ ওপৰত কৈছিলোঁ তাত তোমালোকৰ কিছুমান পাৰ্টছ আছে আৰু সেই পাৰ্টছবিলাক মনত ৰাখিবলৈ এটা মই ফৰ্মুলাও দিছিলোঁ তাৰ আগত আমি মেইনলি কৈছিলোঁ যে এলিমেণ্টাৰী কেনেলৰ কিছুমান গ্লেন্সৰ কথা পঢ়িম নহয় জানো আৰু লাষ্ট ক্লাছত যেতিয়া আমি এলিমেণ্টাৰী কেনেলৰ ওপৰত কৈছিলোঁ তাৰ সেই ডিফাৰেঞ্চিয়েটেড পাৰ্টছবোৰ মই এটা ফৰ্মুলা দিছিলোঁ মষ্ট বিউটিফুল প্লেচ অফ চাউথ শ্ৰীলংকা সো এইটো যেতিয়া লাইন কৈছিলোঁ তাত কি আছিলে মাউথ আছিলে বাকেল কেভিটি আছিলে ফেৰিংছ আছিলে ইছ'ফেগাছ আছিলে ষ্টামাক আছিলে স্মল ইণ্টেষ্টাইন আৰু লাৰ্জ ইণ্টেষ্টাইন আছিলে তো তাৰে আমি সেইদিনাখন কি পঢ়িলোঁ মাউথৰ ওপৰত পঢ়িলোঁ তাৰপিছত আমি কি পঢ়িলোঁ বাকেল কেভিটিৰ ওপৰত পঢ়িলোঁ বাকেল কেভিটি যেতিয়া পঢ়িছিলোঁ তাত আমি ৰুফৰ কথা পঢ়িছিলোঁ বাকেল কেভিটি ৰুফ থাকে ফ্ল'ৰ থাকে তাৰপিছত পেলেটৰ কথা কৈছিলোঁ নহয় জানো
তাৰ পিছত আমি কি পঢ়িছিলোঁ বাকেল কেভিটি আমি দুটা ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ অফ বাকেল কেভিটি পঢ়িছোঁ য'ত তোমালোকৰ টাং থাকিব আৰু টিথ থাকিব টাংটো এটা ঠিক মাস্কুলাৰ অৰ্গেন তাতে এটা ছফ্ট লিগামেণ্টৰ জৰিয়তে এটেচ হৈ থাকে যাৰ নামটো কি আছিলে ফ্ৰেনিউলাম ঠিক আছে তাৰপিছত আমি তোমালোকৰ টাঙত দুটা স্পেচিয়েল ষ্ট্ৰাকচাৰ্ছ আছে আৰু সেই ষ্ট্ৰাকচাৰ্ছবোৰৰ নাম কি আছিলে ক'ব পাৰিবানে এক্সেক্টলি এই ষ্ট্ৰাকচাৰ্ছকেইটাৰ নাম আছিলে এটা হৈছে পেপিলে আৰু এটাৰ নাম হৈছে তোমালোকৰ টেষ্ট বাডছ ঠিক আছে তো তাৰপিছত আমি যেতিয়া টিথলৈ গ'লোঁ টাঙৰ পিছত আমি টিথ পঢ়িছিলোঁ তো টিথটো খুবেই এটা ইম্পৰ্টেণ্ট টপিক হৈ এই এণ্টায়াৰ ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন খুবেই এটা ইম্পৰ্টেণ্ট পাৰ্ট বুলি ক'লেও ভুল নহয় ঠিক আছে চ' যেতিয়া আমি টিথ পঢ়িছিলোঁ তাত বেচিকেলি আমি কোনবিলাক বস্তুৰ ওপৰত পঢ়িছিলোঁ আমি ক্লাছিফিকেশ্যন পঢ়িছিলোঁ যেনেকৈ ক্লাছিফিকেশ্যন অন দ্য বেচিছ অফ দ্য নাম্বাৰ অফ ছেটছ য'ত তোমালোকৰ মনোফাইঅডণ্ট ডাইফাইঅডণ্ট পলিফাইঅডণ্টৰ ওপৰত পঢ়িছিলোঁ তাৰপিছত অন দ্য বেচিছ অফ দ্য শ্বেপ য'ত আমি হোমোডণ্ট হেট্ৰডণ্টৰ কথা পঢ়িছিলোঁ নহয় জানো হোমোডণ্ট মানে যেতিয়া শ্বেপছবোৰ আইডেণ্টিকেল হয় হেট্ৰজন মানে যেতিয়া তোমালোকৰ শ্বেপছবোৰ ডিফাৰেণ্ট টাইপৰ হয় যেনেকৈ এজ ইন কেছ অফ হিউমেন বিং যেনেকৈ আমাৰ কি হয় ইনচিজাৰ থাকে কেনাইন থাকে প্ৰিমোলাৰ্ছ থাকে আৰু মোলাৰ্ছ থাকে চ' বেলেগৰ ফাংচন আছে কাৰণে শ্বেপ আছে কাৰণে সিহঁতক আমি কি বুলি কওঁ হেট্ৰডণ্ট বুলি কওঁ ঠিক আছে তো তাৰপিছত আৰু আমি পঢ়িছিলোঁ যে অন দ্য বেচিছ অফ এটেচমেণ্ট আৰু যেনেকুৱা ধৰণে এটেচ হৈ থাকে সেইটোক আমি কি কৈছিলোঁ ডেণ্টিশ্যন কৈছিলোঁ আৰু সেই ডেণ্টিশ্যনৰ এটেচমেণ্ট মতে বা কেনেকৈ ধৰণে টিথবোৰ এটেচ হৈ থাকে তাৰো ক্লাছিফিকেশ্যন আছিলে যে থেকোডণ্ট আছিলে এক্ৰোডণ্ট আছিলে আৰু প্লিউৰোডণ্ট আছিলে লাষ্টলি আমি ক্লাছিফিকেশ্যনটো কিহত শেষ কৰিছিলোঁ লাষ্টলি যিটো ক্লাছিফিকেশ্যন আছিলে সেইটো অন দ্য বেচিছ অফ দ্য কাস্প শ্বেপ অফ দ্য কাস্প ঠিক আছে তো তাতে আমি বিউনোডণ্ট কৈছিলোঁ চেনোডণ্ট কৈছিলোঁ চেলেনোডণ্ট কৈছিলোঁ লাষ্টলি লোফোডণ্ট কৈছিলোঁ লোফোডণ্টৰ এক্সাম্পল কি আছিলে এলিফেণ্ট ঠিক আছে তো এইখিনি কথাই না ক্লাছিফিকেশ্যনত আমি টিথৰ পঢ়িছিলোঁ আৰু লাষ্টলি আমি শেষত কি পঢ়িলোঁ টিথৰ ষ্ট্ৰাকচাৰৰ কথা কৈছিলোঁ টিথৰ ষ্ট্ৰাকচাৰ বুলি ক'লে যিবোৰ পাৰ্টছ আছে আমি জানো যে ক্ৰাউন থাকে নেক থাকে ৰুট থাকে নহয় জানো তাৰপিছত নেকটো কি হয় ক্ৰাউন আৰু ৰুটৰ যোনটো মিডল পৰ্চন সেইটোক আমি নেক বুলি কওঁ যোনটো গামছৰ একদম ওচৰত থাকে ঠিক আছে আণ্ডাৰনিথ দ্য গাম তাৰপিছত আমি পঢ়িছিলোঁ যে টিথৰ কিছুমান লেয়াৰ্ছৰ কথা বা কিছুমান ধৰা এনিমেল আছিলে ডেণ্টাইন আছিলে একদম চবতছে হাৰ্ডেষ্ট ছাবষ্টেঞ্চ বুলি ক'লে আমি এনিমেলক বুজোঁ আৰু কিহেৰে কম্প'জ হয় কেলছিয়াম ফছফেটেৰে কম্প'জ হয় চ' এইখিনি বেছিক কথা পঢ়িছিলোঁ আৰু ধৰা তোমালোকৰ চেলছ কিছুমান আছে যেনেকৈ এনিমেলটো চিক্ৰেট কৰা চেলটোৰ নাম এমিলোব্লাষ্ট চেল আৰু যোনবিলাক চেলছে ডেণ্টাইনক চিক্ৰেট কৰে তাৰ নাম হৈছে অডোণ্টোপ্লাষ্ট চেলছ চ' এইখিনি বেছিক থিংছ আমি সেইদিনাখন পঢ়িলোঁ তাৰপিছত আমি লাষ্টলি পাল্প কেভিটিৰ কথা কৈছোঁ এটা কেভিটি থাকে তোমালোকৰ যোনটো লেয়াৰ লাইন বাই তোমালোকৰ অডোণ্টোপ্লাষ্ট লেয়াৰ এটা থাকে তাৰ চাৰিওপাশে তো সেই যোনটো হেৰি থাকে পাল্প কেভিটি তাত কি থাকিব বেচিকেলি কানেক্টিভ টিচুজ থাকিব নাৰ্ভছ থাকিব ব্লাড ভেচেলছ থাকিব চ' এইখিনিতে আমি সেইদিনাখন যোৱা ক্লাছত এণ্ড কৰিছিলোঁ ঠিক আছে চ' এতিয়া আমি তাৰপিছত বাউথ পঢ়িলোঁ বাকেল কেভিটি পঢ়িলোঁ এতিয়া নেক্সট কি আহিব ফেৰিংছ আহিব চ' এতিয়া ইন ডিটেইলছ আমি ফেৰিংছৰ পৰা ধৰি আমি ৰেক্টামৰলৈকে যোনটো তোমাৰ লাৰ্জ ইণ্টেষ্টাইনৰ এটা ইম্পৰ্টেণ্ট বা লাষ্ট পষ্টেৰিয়ৰ পাৰ্ট হয় সেইটোত আমি গৈ এই গোটেই তোমালোকৰ এনাটমি অফ ডাইজেষ্টিভ ছিষ্টেমটো শেষ কৰিম ঠিক আছে চ' আহা আমি এতিয়া ফেৰিংছৰ কথা পঢ়োঁ চ' এতিয়া আমি পঢ়িম তোমালোকৰ ফেৰিংছৰ কথা ইন ডিটেইলছ ঠিক আছে চ' অলৰেডি ডায়েগ্ৰামত দেখিছা ফেৰিংছৰ যোনটো ষ্ট্ৰাকচাৰ চ' এইটো বেচিকেলি কি হয় ফেৰিংছটো ক'ত থাকে ইট ইজ বেচিকেলি আ ৱাইড অপেনিং দেট ইজ প্ৰেজেণ্ট বিহাইণ্ড দ্য মাউথ ঠিক আছে মাউথৰ পিছপিনে যোনটো থাকিব পৰ্চন এটা ৱাইড অপেনিং থাকিব তাকে আমি বেচিকেলি ফেৰিংছ বুলি কওঁ আৰু ফেৰিংছৰ আৰু এটা নাম কি জানানে ফেৰিংছক থ্ৰ'ট বুলিও কোৱা হয় ঠিক আছে তাৰপিছত ইয়াক এনেকৈও কোৱা হয় বা এনেকৈও ডিফাইন কৰা হয় যে ইট ইজ বেচিকেলি দ্য পষ্টেৰিয়ৰ পাৰ্ট অফ দ্য বাকেল কেভিটি বিহাইণ্ড দ্য টাং ঠিক আছে তো তাৰপিছত আমি পঢ়িব লাগিব যে তোমালোকৰ ফেৰিংছৰ তিনিটা মষ্ট ইম্পৰ্টেণ্ট পাৰ্টছ আছে তো তাৰে ভিতৰত কি আহিব নেজ'ফেৰিংছ আহিব অৰোফেৰিংছ আহিব আৰু এটা লাষ্টলি তোমালোকৰ লেৰিঞ্জ'ফেৰিংছ আহিব ঠিক আছে তো ফাৰ্ষ্টলি আমি ক'ম যে নেজ'ফেৰিংছৰ কথা এতিয়া নেজ'ফেৰিংছ ৱৰ্ডটোতে গম পোৱা গৈছে নেজো মানে নেচেল পাৰ্ট অফ দ্য ফেৰিংছৰ কথা কোৱা গৈছে
সো নেজোফেৰিংছ ক'ত থাকে ইট ইজ ফাউণ্ড বিহাইণ্ড দ্য নেচেল চেম্বাৰ আৰু তাৰ ৰুফখনত তোমালোকৰ ইণ্টাৰনেল নেয়াৰ্ছো থাকে ঠিক আছে ইট হেজ গট ইণ্টাৰনেল নেয়াৰ্ছ বিহাইণ্ড ইটছ ৰুফ তাৰপিছত তাৰে নেজোফেৰিংছত টু অপেনিংছ অফ ইউষ্টেচিয়ান কেনেলছ থাকে ঠিক আছে আৰু ইউষ্টেচিয়ান কেনেলছে কিহত হেল্প কৰিব এয়াৰ প্ৰেছাৰটো বেলেঞ্চ কৰি ৰখাত সহায় কৰে ঠিক আছে তো তাৰপিছত আমি পঢ়িব লাগিব তোমালোকৰ তাৰে তোমালোকৰ যিহেতু ইয়াত দুটা অপেনিং অফ ইউষ্টেচিয়ান কেনেল আছে তাতো আকৌ তোমালোকৰ টু মাসেলছ অফ তোমালোকৰ লিম্ফয়েড টিস্যু আছে নেজোফেৰিংছ আৰু সেই মাসেলছ অফ লিম্ফয়েড টিস্যুক আমি কি বুলি কওঁ তোমালোকৰ ফেৰিঞ্জিয়েল টনচিলছ বুলি কওঁ টনচিলটো আমি জানোৱেই আৰু এই যেতিয়া টনচিলটো এনলাৰ্জমেণ্ট হয় আৰু এনলাৰ্জমেণ্ট কিহৰ কাৰণে হ'ব যেতিয়া কিবা ইনফেকশ্যন হ'ব আমাৰ টনচিলত আৰু সেই টনচিলটো যেতিয়া এনলাৰ্জ হ'ব বাঢ়িব তো সেই কণ্ডিশ্যনটোক আমি কি বুলি কওঁ টনচিলাইটিছ বুলি কওঁ ঠিক আছে চ' এইটো হৈছে এতিয়া নেজোফেৰিংছৰ কথা তাৰপিছত আমি আৰু এটা পৰ্শ্যন পঢ়িম যোনটো হৈছে তোমালোকৰ অৰোফেৰিংছ চ' অৰোফেৰিংছটো কি এইটো হৈছে পেছেজ অফ ফুড য'ৰ পৰা ফুড পাছ হ'ব ক'লৈকে পাছ হ'ব ফুডটো বাকল কেভিটিৰ পৰা তোমালোকৰ ফেৰিংছৰ পৰা গৈ তোমালোকৰ সেই যোনটো অৰোফেৰিংছ অৰেল পাৰ্ট অফ দ্য ফেৰিংছ অৰ্থাৎ চ' সেই অৰোফেৰিংছটো বেচিকেলি হয় যে ফুডটো পাছ হ'ব ক'লৈ পাছ হ'ব ইনটু দ্য ইছ'ফেগাছ ঠিক আছে নেক্সট পাৰ্টত আমি যিহেতু ইছ'ফেগাছ পঢ়ি আছোঁ তো আৰু ভালকৈ বস্তুখিনি গম পাবা তাৰ উপৰিও এই নেজোফেৰিংছ অৰোফেৰিংছ আৰু এটা ফেৰিংছ যাৰ নাম হৈছে তোমালোকৰ লেৰিঞ্জোফেৰিংছ অৰ্থাৎ সেইটো কি মিন কৰিছে দ্য লেৰিঞ্জিয়েল পাৰ্ট অফ দ্য ফেৰিংছ ইজ হোৱাট উই কল এজ লেৰিঞ্জোফেৰিংছ ঠিক আছে চ' এইটো বেচিকেলি একদম লৱাৰ পাৰ্ট অফ দ্য ফেৰিংছ হয় ইয়াতে দুটা অপেনিং থাকে যাক আমি গালেট বুলি কওঁ আৰু যাক আমি গ্লটিছ বুলি কওঁ ঠিক আছে আৰু গালেটক তোমালোকৰ এজ এ হোল তোমালোকৰ ফুড পাইপ বুলি কোৱা হয় আৰু এই গ্লটিছটোক তোমালোকৰ উইণ্ড পাইপ বুলি কোৱা হয় ঠিক আছে তো এই যোনটো তোমালোকৰ গালেট আছে যোনটোৰ দ্বাৰা ফুড পাছ হ'ব আৰু এই গ্লটিছৰ জৰিয়তে তোমালোকৰ এয়াৰ পাছ হ'ব তাৰমানে সেইটো উইণ্ড পাইপ বুলি কোৱা হৈছে ঠিক আছে আৰু এই উইণ্ড পাইপটো এই গ্লটিছৰ সন্মুখত এটা মাস্কুলাৰ ফ্লেপ লাইক ৰিজন থাকে যাক আমি তোমালোকৰ এপিগ্লটিছ বুলি কওঁ ঠিক আছে এই এপিগ্লটিছৰ ফাংচন কি জানানে যেতিয়া আমি সোৱালো কৰোঁ ইনজেষ্ট কৰোঁ ফুড তাৰপিছত আমি যেতিয়া সেইটো ফুডটো যেতিয়া সোৱালো কৰোঁ ফুডটো যাতে ট্ৰেকিয়াত গৈ সোমাই নাযায় সেইটো কাৰণে এপিগ্লটিছ যোনটো মাস্কুলাৰ ফ্লেপ লাইক ৰিজন চ' সেইটোৱে তোমালোকৰ নেচেল কেভিটিটো বন্ধ কৰি ৰাখে যাতে ফুডটো গৈ ট্ৰেকিয়াত সোমাই নাযায় ঠিক আছে সোৱালোয়িঙৰ সময়ত চ' দ্য বেচিক ফাংচন অফ এপিগ্লটিছ ইজ ডেট ইট ক্ল'জেছ দ্য নেচেল কেভিটি লিখা আছে ইয়াত এণ্ড প্ৰিভেণ্ট দ্য ফুড এণ্টাৰিং দ্য ট্ৰেকিয়া ৱাইল সোৱালোয়িং চ' এইখিনি আছিলে বেচিক তোমালোকৰ ফাংচনছ অফ দ্য ফেৰিংছ আৰু ফেৰিংছৰ কেনেকুৱা ধৰণৰ পাৰ্টছ আছে সেইখিনি আমি ক'লোঁ তাৰপিছত এতিয়া আমি যিহেতু ক'লোঁ যে ফুডটো গৈ ক'ত যাব ইছ'ফেগাছত যাব এতিয়া আমি ইছ'ফেগাছৰ কথা অলপ ব্ৰিফলি পঢ়িম তো এতিয়া চোৱা ইয়াতে অলৰেডি ডায়েগ্ৰামটোত তোমালোকে দেখিছে যে ই এটা লং নেৰ' মাস্কুলাৰ টিউব লাইক ষ্ট্ৰাকচাৰ হয় ঠিক আছে চ' বেচিকেলি ইটছ এ লং নেৰ' মাস্কুলাৰ টিউব যোনে তোমাক মাউথটো ষ্টমাকৰ লগত কানেক্ট কৰি ৰাখে ঠিক আছে তো ইয়াত ই ক'ত থাকিব লাইজ বিহাইণ্ড দ্য ট্ৰেকিয়া ইন দ্য নেক ৰিজন চ' নেক পৰ্চনৰ ওচৰত থাকিব আৰু ই ক'ৰে পাছ হ'ব ইট পাছেছ থ্ৰু দ্য ডায়াফ্ৰাগ্ৰামৰে পাছ হ'ব তাৰপিছত গৈ ক'ত অ'পেন হ'বগৈ তোমালোকৰ ষ্টামাকত গৈ অ'পেন হ'বগৈ ঠিক আছে আৰু মনত ৰাখিবা এটা খুব ইম্পৰ্টেণ্ট কথা যে ইছ'ফেগাছ অনলি অৰ্গেন য'ত তোমালোকৰ কোনো ধৰণৰ ডাইজেশ্যন ইয়াত কোনো অকাৰ নহয় বেচিকেলি ইট এক্টছ এজ এন অৰ্গেন ফৰ কণ্ডাকশ্যন অফ ফুড ঠিক আছে চ' এতিয়া ইছ'ফেগাছটো জাষ্ট এটা টিউব হয় য'ত কোনো ধৰণৰ ডাইজেশ্যন নহয় চ' এক্টছ এজ এন অৰ্গেন ফৰ কণ্ডাকশ্যন অফ ফুড চ' সেইখিনি হ'ল ইছ'ফেগাছৰ হয় এতিয়া আমি পঢ়িম ষ্টামাকৰ কথা আমি জানো যে ষ্টামাকটো কি হয় ইট প্ৰভাইডছ এ চাইট ফৰ ডাইজেশ্যন আৰু ই হৈছে বেচিকেলি ইয়াত কি হয় টেম্পৰেৰী ৰিজাৰ্ভাৰ অফ ফুড বুলিও কোৱা হয় যে 4 to 5 ইয়াৰ্ছলৈকে ফুড ষ্ট'ৰ হৈ থাকিব পাৰে ঠিক আছে সেইকাৰণে ইয়াক টেম্পৰেৰী ৰিজাৰ্ভাৰ অফ ফুড বুলি কয় আৰু ই ক'ত থাকে আৰু কেনেকুৱা ধৰণৰ অৰ্গেন হয় ইয়াক জে শ্বেপেড মাস্কুলাৰ অৰ্গেন বুলি কয় থিক মাস্কুলাৰ অৰ্গেন প্ৰেজেণ্ট অন দ্য লেফ্ট ছাইড অফ দ্য আপাৰ পাৰ্ট অফ দ্য এবডমিনেল কেভিটি বিল' দ্য ডায়াফ্ৰাগ্ৰাম তাৰপিছত আমি পঢ়িব লাগিব যে ইয়াৰ 3টা পাৰ্টছ থাকে আৰু সেই পাৰ্টছকেইটাৰ নাম কি কি এটা হৈছে তোমালোকৰ কাৰ্ডিয়েক ইয়াত অলৰেডি দেখিছা তোমালোকে এটা হৈছে কাৰ্ডিয়েক এটা হৈছে ফাণ্ডিক আৰু এটা লাষ্ট যোনটো পাৰ্ট সেইটোৰ নাম হৈছে পাইলেৰী ঠিক আছে
যোনটো এটা প্ৰথম পাৰ্ট যোনটো নাম হৈছে কাৰ্ডিয়েক তো তাৰ ওপৰত কম এতিয়া সো এই যোনটো কাৰ্ডিয়েক পাৰ্ট এই কাৰ্ডিয়েক পাৰ্টত কি ওপেন হয় ইয়াতে গৈ তোমালোকৰ সেই ইছ'ফেগাছত গৈ ইয়াত ওপেন হ'ব ঠিক আছে তো তাৰ পিছত এই যোনটো ইছ'ফেগাছ ওপেন হ'ব বাই হোৱাট থ্ৰু কাৰ্ডিয়েক এপাৰ্চাৰৰ জৰিয়তে এই যোনটো ইছ'ফেগাছ আছে সেইটো সেই কাৰ্ডিয়েক পৰ্চনত গৈ ওপেন হ'ব আৰু ইয়াতে কোনে গাৰ্ড কৰে ইট ইজ বেচিকেলি গাৰ্ডেড বাই কাৰ্ডিয়েক স্ফিনষ্টাৰ আৰু সেই স্ফিনষ্টাৰটোৰ ফাংচন কি যাতে ফুডটো ৰিগাৰ্গিগেট নহয় ৰিগাৰ্গিটেশ্যন ঠিক আছে এই কাৰ্ডিয়েক স্ফিনষ্টাৰৰ ফাংচন এইটোৱে যে ইট প্ৰিভেণ্টছ দ্য ৰিগাৰ্গিটেশ্যন অফ ফুড ৰিগাৰ্গিটেশ্যন বুলি ক'লে আমি কি বুজোঁ যাতে ফুডটো আকৌ ইছ'ফেগাছলৈ উঠি নাযাওক চ' সেইটো কাৰণে সি প্ৰিভেণ্ট কৰে ঠিক আছে তো তাৰ পিছৰ পৰ্চনটো আছে তোমালোকৰ ফাণ্ডিক যোনটো একদম মেইন পাৰ্ট অফ দ্য ষ্টমাক বুলি কওঁ ইয়াতে দেখিছা তোমালোকে ডায়েগ্ৰামটোত চ' মেইন পাৰ্ট অফ দ্য ষ্টমাক আৰু ইয়াতে কি হয় গেষ্ট্ৰিক গ্লেণ্ডছবোৰ থাকে যোনে গেষ্ট্ৰিক জুচ চিক্ৰিট কৰে ঠিক আছে তাৰপিছত যোনটো লাষ্ট পৰ্চন যোনটো পাইলৰিক পৰ্চন বুলি কোৱা হয় দিছ ইজ বেচিকেলি দ্য পষ্টেৰিয়ৰ কনষ্ট্ৰিক্টেড পাৰ্ট অফ দ্য ষ্টমাক আৰু এইটো পাৰ্ট বেচিকেলি কোনে গাৰ্ড কৰে ইয়াতো এটা স্ফিনষ্টাৰ আছে যাক আমি পাইলৰিক স্ফিনষ্টাৰ বুলি কওঁ আৰু সেই পাইলৰিক স্ফিনষ্টাৰে কি কৰে জানানে যোনটো তোমালোকৰ পাইলৰিক ৰিজন অফ দ্য ষ্টমাক আছে চ' তাৰ এই পাইলৰিক স্ফিনষ্টাৰ বেচিকেলি গাৰ্ডছ দ্য অপেনিং অফ বা কণ্ট্ৰলছ দ্য অপেনিং অফ দ্য পাইলৰিক ৰিজন অফ দ্য ষ্টমাক ক'ত গৈ অপেন হ'ব যোনটো তোমালোকৰ স্মল ইণ্টেষ্টিনৰ ফাৰ্ষ্ট পাৰ্ট কি আছিল নামটো ডিঅ'ডনাম ঠিক আছে চ' সেই যোনটো অপেনিং হ'ব য'ত গৈ তোমাৰ পাইলৰিক ৰিজন অফ দ্য ষ্টমাক অপেন হ'ব গৈ ডিঅ'ডনামত চ' সেই বেচিকেলি সেইটোত তোমালোকৰ সেইটোত গৈ কণ্ট্ৰল কৰে ঠিক আছে সেইটোত গৈ তোমালোকক গাৰ্ড কৰে পাইলৰিক স্ফিনষ্টাৰ চ' আৰু এটা কথা জানিব লাগিব যে কিছুমান ইণ্টাৰনেল তোমালোকৰ ইণ্টাৰনেল লাইনিং অফ দ্য ষ্টমাকত কিছুমান লংগিটিউডিনেল ফল্ডছ পায় ঠিক আছে আৰু সেই লংগিটিউডিনেল ফল্ডছবিলাকৰ নাম হৈছে গেষ্ট্ৰিক ৰাগি আৰু ঠিক তেনেদৰে তোমালোকৰ মিউকাছ লাইনিং অফ দ্য ষ্টমাক হেজ গট ছাম গেষ্ট্ৰিক গ্লেণ্ডছ প্ৰেজেণ্ট ইন ইট আৰু যোনবিলাকে কি চিক্ৰিট কৰিব গেষ্ট্ৰিক জুচ চিক্ৰিট কৰিব ঠিক আছে তো সেইখিনি আছে বেচিক ফাংচনছ অফ দ্য ষ্টমাক আৰু ৱেট ক'ত থাকে তাৰপিছত আমি এতিয়া স্মল ইণ্টেষ্টিনৰ কথা পঢ়িম ঠিক আছে চ' স্মল ইণ্টেষ্টাইনটো কেনেকুৱা ধৰণৰ structure it is basically a long coiled tubular structure হয় আৰু এইটো এলিমেণ্টাৰী কেনেলৰ সবতছে লংগেষ্ট পাৰ্ট বুলি কোৱা হয় ঠিক আছে যোনটো তোমাৰ কইল লাইক টিবুলাৰ ষ্ট্ৰাকচাৰ হয় তো স্মল ইণ্টেষ্টিনৰ বেছিক ফাংচন আমি জানো যে ইয়াত এবজৰ্পশ্যনত হেল্প কৰে আৰু ডাইজেশ্যনত হেল্প কৰে ঠিক আছে তো এই স্মল ইণ্টেষ্টাইনটো ডিফাৰেঞ্চিয়েটেড হয় ইনটু 3 পাৰ্টছ তোমালোকে অলৰেডি ডায়েগ্ৰামত দেখিছা তো সেই পাৰ্টছকেইটাৰ নাম কি আছে প্ৰথমটোৰ নাম হৈছে ডিঅ'ডেনাম তাৰপিছত আহিব জেজুনাম আৰু তাৰপিছত লাষ্টৰ যোনটো পৰ্চন সেইটোৰ নাম হৈছে ইলিয়াম চ' এতিয়া আমি পঢ়িম যে ডিঅ'ডেনামটো কি হয় একচুৱেলি চ' ডিঅ'ডেনামটো দ্য এণ্টেৰিয়ৰ মোষ্ট পাৰ্ট অফ দ্য তোমালোকৰ স্মল ইণ্টেষ্টিনক আমি কি বুলি কওঁ ডিঅ'ডেনাম বুলি কওঁ আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ চি শ্বেপেড ষ্ট্ৰাকচাৰ হয় চ' ইট ইজ এবাউট 9 inches লং ইয়াৰ যোনটো লেংথ হ'ব সেইটো এবাউট 9 inches লং হয় আৰু ইয়াতে যোনটো ডিঅ'ডেনাম তাতে সিহঁতে বেচিকেলি পেনক্ৰিয়েটিক জুচ ৰিচিভ কৰে ফ্ৰম পেনক্ৰিয়াছ আৰু বাইল জুচ ৰিচিভ কৰিব ফ্ৰম লিভাৰ থ্ৰু কমন ডাক্ট এটা যোনটোক আমি কমন বাইল ডাক্ট বুলি কওঁ আৰু সেইটো কোনে গাৰ্ড কৰিব তাৰ অপেনিংটো দেট ইজ বেচিকেলি গাৰ্ডেড বাই স্ফিনষ্টাৰ যাৰ নাম হৈছে তোমালোকৰ স্ফিনষ্টাৰ অফ অডাই ঠিক আছে তাৰ পিছৰ পৰ্চনটো আহিব তোমালোকৰ জেজুনাম যোনটো হৈছে দ্য মিডল পাৰ্ট অফ দ্য স্মল ইণ্টেষ্টাইন চ' বেচিকেলি এইটো এটা কইল টিউব যাৰ হেৰিটো হৈছে তোমালোকৰ এবাউট 7 feet লং ঠিক আছে চ' নেক্সট উইল বি দ্য ইলিয়াম যোনটো পষ্টেৰিয়ৰ মোষ্ট পাৰ্ট অফ দ্য এলিমেণ্টাৰী কেনেল হয় আৰু ই চবতছে স্মল ইণ্টেষ্টাইন চবতছে তোমাৰ লংগেষ্ট পাৰ্ট হয় ঠিক আছে আৰু ইয়াৰ হেৰিটো তোমালোকৰ এবাউট 15 feet লং হয় চ' এইখিনি আছে তোমালোকৰ বেচিক তোমালোকৰ স্মল ইণ্টেষ্টাইনৰ পাৰ্টছৰ কথা ই কেনেকুৱা ধৰণৰ হয় আৰু এটা কথা মনত ৰাখিব লাগিব ইয়াত দেখিছা যে ফিংগাৰ লাইক প্ৰজেকশ্যনছ বুলি দিয়া আছে চ' বেচিকেলি যোনটো ইণ্টাৰনেল লাইনিং থাকে ইণ্টাৰনেল মিউকোছাল লাইনিং অফ দ্য স্মল ইণ্টেষ্টাইন তাত তোমালোকৰ কিছুমান ফিংগাৰ লাইক প্ৰজেকশ্যনছ পোৱা যায় ঠিক আছে কিছুমান ফিংগাৰ লাইক প্ৰজেকশ্যনছ পোৱা যায় আৰু যাক আমি ভিলাই বুলি কওঁ যাৰ এপিয়াৰেঞ্চটো কাইণ্ড অফ ব্ৰাছ বৰ্ডৰ এপিয়াৰেঞ্চ আৰু সেই ভিলাইবিলাকে বেচিকেলি কিহত হেল্প কৰে বেচিকেলি সিহঁতে আমাৰ ফুডৰ এবজৰ্পশ্যন হোৱাত সহায় কৰে ঠিক আছে চ' আৰু কেনেকৈ হেল্প কৰিব যে তাৰ
সাৰ্ফেচ এৰিয়াটো ইনক্ৰিজ কৰি দিয়ে যোনটোৱে তোমালোকৰ এবজৰ্পশ্যনত হেল্প কৰে আৰু যিহেতু অলৰেডি মই আগতে কৈছোঁ যে স্মল ইণ্টেষ্টাইনৰ মেইন ফাংচন হৈছে যে ডাইজেশ্যন আৰু এবজৰ্পশ্যন অফ ফুডক সি সহায় কৰে তো এতিয়া আমি পঢ়িম লাৰ্জ ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইনটো আমি এজ কম্পেয়াৰ টু ডেট অফ স্মল ইণ্টেষ্টাইন সৰু হয় শ্বৰ্টাৰ হয় এজ কম্পেয়াৰ টু ডেট অফ স্মল ইণ্টেষ্টাইন So large intestine main function ki yat absorption of water help kore aru undigested waste board discharge hoy sahay kore thik ase to tar piso jeneke ami tumalukor heri hisabe duodenum jejunum ileum tumalukor parts kisman pohislu small intestine to thik tene dhorone yato kisman parts ase jonbur hoise cecum colon aru rectum So, juntu ase tumalukor cecum yak ami blind sac buli kau thik ase etu invisible portion aru tar juntu structure hoy cecum to end hoise go juntu portion tate eta tubular structure ase jak ami vermiform appendix buli kau aru vermiform appendix to hoise basically eta vestigial organ karon tar kono dhoroner functions na thake aru yate kisman infection hole jenake worm infection ba food decay hole to tat ki hoy he juntu tumalukor vermiform appendix ase so hetu basically elongate hoy jay aru last goi tumalukor tate kisman infection ba henuka hoy to last goi etu ki hoy tumar ko tate tumalukor appendicitis condition to ba disease to cause hoy thik ase তো তার পিছত আমি পঢ়িব লাগিব তোমাৰ কোলনৰ কথা যোনটো লাৰ্জেষ্ট পাৰ্ট অফ দা তোমালোকৰ লাৰ্জ ইন্টেষ্টাইন হয় আৰু ইয়াতে তোমালোকৰ এটা পাউচ লাইক ষ্ট্ৰাকচাৰ আছে যাক আমি তোমালোকৰ হস্ত্ৰা বুলি কওঁ তো এই কলনবোৰ একেইন ডিফাৰেঞ্চিয়েটেড হয় চাৰিটা হেৰিত তো এটা ফাৰ্ষ্ট হৈছে তোমালোকৰ এচেণ্ডিং কলন তাৰ পিছত আহিব ট্ৰেন্সভাৰ্স কলন তাৰ পিছত ডিসেন্ডিং কলন আৰু লাষ্টটো পেলভিক কলন যোনটো এছ শেপেড কলন বুলি কোৱা হয় So ascending colon to tumalukor enuka hoy juntu most the first part of the colon to ke ami buli ascending colon buli ko juntu cecum or upor portion thake diagram to dekhisa already to tar pisa he transverse colon juntu tumar horizontally place kora thai take ama tumalukor transverse colon buli ko thik ase aru freely move koribo pare tar pisa hebo tumalukor descending colon juntu transverse colon ase tar dollar portion juntu left side e ahi juntu portion pau take ami tumalukor descending colon buli ko আর লাস্ট কলনটো হল তোমালোকৰ পেলভিক কলন বা এছ শেপেড কলন বুলি কোৱা হয় তাৰ হেতু বেসিক্যালি কোত থাকে হি বেসিক্যালি ৰেক্টাম বা এনাসৰ ওচৰত গৈ থাকে গৈ ঠিক আছে তো তাৰ পিছত লাষ্টৰ যোনটো তোমালোকৰ লাৰ্জ ইন্টেষ্টাইনৰ পাৰ্ট হয় যাক আমি তোমালোকৰ ৰেক্টাম বুলি কওঁ আৰু হেতু হৈছে পষ্টেৰিয়ৰ বা এণ্ড ষ্ট্ৰাকচাৰ অফ দা লাৰ্জ ইন্টেষ্টাইন আৰু ইয়াতে কি হয় ই বেসিক্যালি আনডাইজেষ্টেড ফুড বিলাক ষ্ট'ৰ কৰি ৰখাত সহায় কৰে সো হেখিনি হৈছে বেসিক্যালি তোমাৰ লাৰ্জ ইন্টেষ্টাইনৰ ফাংচনছ বা লাৰ্জ ইন্টেষ্টাইনৰ ডিফাৰেঞ্চিয়েটেড পাৰ্টছ ৰ কথা তো ইয়াতে আমি তোমালোকৰ এন্টায়াৰ এনাটমি অফ দা ডাইজেষ্টিভ সিস্টেম খিনি পঢ়িলো য'ত তোমালোকৰ এলিমেণ্টাৰী কেনেলৰ পৰা য'ত তাৰ পৰা ধৰা ডিফাৰেঞ্চিয়েটেড পাৰ্টছ মাউথ বাকেল কেভিটি তাৰপিছত ফেৰিংছ ইছ'ফেগাছ ষ্টামাক স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন কেনেকুৱা ধৰণৰ ফাংচন কৰে তাৰ ক'ত ক'ত থাকে পৰ্চনছবোৰ সেইবোৰৰ ওপৰত আমি বেচিকেলি পঢ়িলোঁ তো নেক্সট আমি পঢ়িম তোমালোকৰ হিষ্টলজি অফ দ্য এলিমেণ্টাৰী কেনেল পঢ়িম য'ত তোমালোকৰ চাৰিটা লেয়াৰ পোৱা যায় তো সেই লেয়াৰকেইটানো কি কি চোৱা এটা হৈছে ফাৰ্ষ্টটো তোমালোকৰ সেৰোসা সেকেণ্ডটো তোমালোকৰ মাস্কুলাৰিছ লেয়াৰ থাৰ্ডটো তোমালোকৰ সাবমিউকোসা আৰু লাষ্ট যোনটো লেয়াৰ হৈছে সেইটোক আমি মিউকোসা বুলি কওঁ ঠিক আছে তো ফাৰ্ষ্ট যোনটো লেয়াৰ সেৰোসা সেইটো একদম আউটাৰমোষ্ট লেয়াৰ অফ দ্য তোমালোকৰ এলিমেণ্টাৰী কেনেল হয় আৰু সেই আউটাৰমোষ্ট লেয়াৰ ইট ইজ মেড আপ অফ থিন মেজোথেলিয়াম ঠিক আছে মেজোথেলিয়ামটো বেছিকেলি এটা প্ৰটেক্টিভ কাভাৰিং বুলি কোৱা হয় তাৰপিছত আৰু তাত কি থাকিব কানেক্টিভ টিস্যু থাকিব এলং উইথ মেজোথেলিয়াম দেৰ উইল বি সাম কানেক্টিভ টিস্যুজ প্ৰেজেণ্ট তাৰপিছৰ যোনটো ছেকেণ্ড লেয়াৰ হৈছে তোমালোকৰ সেইটো হৈছে মাস্কুলাৰিছ দেট ইজ বেচিকেলি ফৰ্ম দ্য হোৱাট বেচিকেলি ইট ইজ ফৰ্ম দ্য স্মুথ মাছলছ আৰু সেইটো ইনটু ডিভিজিবল হয় ইনাৰ চাৰ্কুলাৰ আৰু আউটাৰ লংগিটিউডিনেল ঠিক আছে দুটা পৰ্চনছ থাকিব এটা হৈছে ইনাৰ চাৰ্কুলাৰ আৰু সেকেন্ড পৰ্চনটো তোমালোকৰ হৈছে আউটাৰ লংগিটিউডিনেল তাৰপিছত তোমালোকৰ আহিব আৰু ইয়াতো তোমাৰ কিছুমান অব্লিক মাস্কুলাৰ লেয়াৰো প্ৰেজেণ্ট থাকিব ঠিক আছে সেই ৰিজনছবোৰত কিছুমান অব্লিক এডিশ্যনেলি কিছুমান অব্লিক মাস্কুলাৰ লেয়াৰ প্ৰেজেণ্ট থাকিব তাৰপিছৰ লেয়াৰটো হৈছে তোমালোকৰ সাবমিউকোসা বেচিকেলি এইটো কি হয় ইট ইজ বেচিকেলি আ লুজ কানেক্টিভ টিস্যু containing what containing তোমালোকৰ nerves blood and lymph vessels ঠিক আছে সো এইটো হৈছে বেচিকেলি সাবমিউকোসাৰ কথা
তাৰ পিছত আমি পঢ়িম তোমালোকৰ মিউকোছাৰ কথা সো মিউকোছাটো হয় আৰু এটা কথা মনত ৰাখিবা যে ডিঅড নামৰ যিবোৰ গ্লেন্ডছ প্ৰেজেন্ট থাকে সেই গ্লেন্ডছবোৰ ক'ত প্ৰেজেন্ট থাকিব এই গ্লেন্ডছবোৰ বেসিক্যালি তোমালোকৰ সাব মিউকোছা লেয়াৰত প্ৰেজেন্ট থাকিব তাৰ পিছত তোমাৰ যোনটো লেয়াৰ হৈছে হেতু হৈছে মিউকোছা মিউকোছাটো অলৰেডি ডায়াগ্ৰামত দেখিছাই মিউকোছাটো তোমালোকৰ হৈছে ইনাৰ মোষ্ট লেয়াৰ ঠিক আছে বেসিক্যালি এনেকৈ কোৱা যায় দ্য লাইনিং অফ দ্য এলিমেণ্টাৰী কেনেল সো যোনটো লিউমেন কোৱা যায় দ্য লিউমেন অফ দ্য লাইনিং অফ দ্য এলিমেণ্টাৰী কেনেল ইজ বেসিক্যালি হোৱাট উই কল এজ তোমালোকৰ মিউকোছা যোনটো আমি ইনাৰ মোষ্ট লেয়াৰ বুলি কওঁ ঠিক আছে তো তাৰ পিছত আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি অলৰেডি কৈছিলোঁ যে ইণ্টেষ্টিনেল লাইনিং অফ দ্য মানে যোনটো মিউকোছাল লাইনিং ইণ্টেষ্টিনেল পোৱা যায় সো সেই লাইনিংটো কি থাকিব তোমালোকৰ কিছুমান ফিংগাৰ লাইক প্ৰজেকশ্যনছ থাকিব যাক আমি তোমালোকৰ কি বুলি কওঁ ভিলাই বুলি কওঁ ঠিক আছে আৰু সেই ভিলাই কিহত হেল্প কৰিব সেই সাৰফেচ এৰিয়াটো ইনক্ৰিজ কৰি দিব যোনটো এবজৰ্পশ্যনত হেল্প কৰিব আৰু সেই ভিলাই ইজ বেসিক্যালি সাপ্লাইড উইথ হোৱাট ইয়াত লিখা আছে চাব পৰা ভিলাই ইজ বেসিক্যালি সাপ্লাইড উইথ a network of capillaries and a large lymph vessel ঠিক আছে সেই লাৰ্জ লিম্ফ ভেছেল থাকে যাক আমি লেক্টিয়েল বুলি কওঁ সো বেসিক্যালি যেতিয়া আমি হিষ্টলজিৰ কথা পাবো এইখিনি মেইনলি এই লেয়াৰ্ছখিনি কথা মনত ৰখাটো ইম্পৰ্টেণ্ট সো এতিয়া আমি ভেৰিয়াছ গ্লেণ্ড যোনবোৰ ডাইজেষ্টিভ চিষ্টেমত থাকে সো সেইবোৰৰ কথা কম তো ফাৰ্ষ্টলি আমি জানো যে কিমান টাইপ অফ গ্লেণ্ডছ থাকে আমাৰ চেলাইভাৰী গ্লেণ্ড থাকে তাৰপিছত গেষ্ট্ৰিক গ্লেণ্ড থাকে দেন ইণ্টেষ্টিনেল গ্লেণ্ডছ থাকে আৰু লাষ্টলি কি থাকে লিভাৰ আৰু পেনক্ৰিয়াছ থাকে আৰু আমি জানো যে লিভাৰ হৈছে তোমালোকৰ লাৰ্জেষ্ট গ্লেণ্ড অফ দ্য বডি তো এতিয়া আমি বেসিক্যালি ডিছকাছ কৰিম তোমালোকৰ চেলাইভাৰী গ্লেণ্ডছৰ ওপৰত ঠিক আছে তো বেসিক্যালি আমি জানো যে চেলাইভাৰী গ্লেণ্ডছ 3 পেয়াৰ্ছত পোৱা যায় ইন হিউমেন বিংছ আৰু তাৰে তিনিটা কি হ'ব তোমালোকৰ ফাৰ্ষ্টটো হৈছে পেৰোটিড গ্লেণ্ড সেকেন্ডটো হৈছে সাবমেক্সিলাৰী আৰু থাৰ্ডটো হৈছে সাবলিংগুৱেল গ্লেণ্ড ঠিক আছে তো বেসিক্যালি পেৰোটিড গ্লেণ্ডটো হৈছে আটাইতকৈ লাৰ্জেষ্ট চেলাইভাৰী গ্লেণ্ড বুলি কোৱা হয় আৰু এইটো ক'ত থাকে লোকেটেড বিলো দ্য এক্সটাৰ্নেল ইয়াৰ্ছ অন বোথ দ্য ছাইড ঠিক আছে আৰু ইয়াৰ যোনটো দাগ থাকে যোনটো তোমালোকৰ আমি পেৰোটিড বা ষ্টেনচিলছ দাগ বুলি কওঁ ঠিক আছে সেইটো ক'ত গৈ অ'পেন হ'ব সেইটো অ'পেন হ'বগৈ ইন দ্য বিলো দ্য বাকল কেভিটি সো বেসিক্যালি পেৰোটিড গ্লেণ্ডৰ দাগটোৰ নাম হৈছে ষ্টেনচিলছ দাগ বা পেৰোটিড দাগ তাৰ পিছৰটো তোমালোকৰ আহিব সাবমেক্সিলাৰী গ্লেণ্ড যাক আমি সাবমেণ্ডিবুলাৰ গ্লেণ্ড বুলিও কওঁ তো ইয়াৰে ক'ত থাকিব ইট ইজ সিটুৱেটেড বিলো দ্য জ এংগল আৰু ইয়াৰ যোনডাল দাগ অ'পেন হ'ব সেইটো ক'ত অ'পেন হ'ব বিলো দ্য টাং আৰু সেই দাগটোৰ নাম হৈছে তোমালোকৰ ৱাৰ্টেলছ দাগ তাৰপিছত থাৰ্ডটো হৈছে তোমালোকৰ সাবলিংগুৱেল গ্লেণ্ড তো সাবলিংগুৱেল গ্লেণ্ডটো ক'ত থাকে ইট ইজ সিটুৱেটেড বিলো দ্য টাং এণ্ড ইয়াৰ কিছুমান দাগ থাকিব এবাউট 10 or so আৰু সেই দাগটোৰ নাম হৈছে তোমালোকৰ বাৰ্থলিনছ দাগ আৰু ক'ত থাকিব ইট ইজ সিটুৱেটেড বিলো দ্য ফ্লোৰ অফ দ্য মাউথ তাৰপিছত আমি পঢ়িব লাগিব যে আমি জানো চেলাইভাৰী গ্লেণ্ডে কি সিক্ৰেট কৰিব চেলাইভা সিক্ৰেট কৰে অলৰেডি দেখিছা ইয়াত তো চেলাইভাত কেনেকুৱা এনজাইম থাকে সো তাত যোনটো এনজাইম থাকে আমি সেই এনজাইমটোৰ নাম জানো তাক কি বুলি কয় চেলাইভাৰী এমাইলেজ বুলি কয় ঠিক আছে আৰু সেই এনজাইমটো কি কণ্টেইন কৰিব এবাউট 99.5% অফ ৱাটাৰ আৰু 0.5% অফ সলিড মেটেৰিয়েল আৰু সেই সলিড মেটেৰিয়েল বুলি ক'লে কি থাকিব লাইক এনজাইমছ কিছুমান থাকিব যেনেকৈ তোমালোকৰ চেলাইভাৰী এমাইলেজ তাৰপিছত সল্ট থাকিব আৰু মিউকাছ থাকিব সো বেসিক্যালি সেইখিনি হৈছে তোমালোকৰ কম্পজিশ্যন অফ চেলাইভা আৰু যেহেতু চেলাইভাটো ভিস্কাছ লিকুইড হয় বা যেহেতু ইয়াৰ এষ্টিক হয় আৰু ইয়াৰ পিএইচটো কিমানত মেইনটেইন থাকিব ইটছ পিএইচ ইজ মেইনটেইন ইন দ্য ৰেঞ্জ অফ 5.6 to 6.6 সো এইখিনি হৈছে চেলাইভাৰী গ্লেণ্ডছৰ কথা য'ত আমি গম পালোঁ যে পেৰোটিড গ্লেণ্ড ইজ দ্য লাৰ্জেষ্ট চেলাইভাৰী গ্লেণ্ড ফাউণ্ড ইন হিউমেন বিংছ সো আমি নেক্সট এতিয়া পঢ়িম তোমালোকৰ গেষ্ট্ৰিক গ্লেণ্ডছৰ কথা সো আমি জানো যে লিউমেন অফ দ্য ষ্টমাকত কি থাকে কিছুমান গেষ্ট্ৰিক গ্লেণ্ডছ থাকে যোনবোৰ ডিপলি চিটেড হৈ থাকে আৰু সিহঁতে কি সিক্ৰেট কৰিব গেষ্ট্ৰিক জুচ সিক্ৰেট কৰিব আৰু গেষ্ট্ৰিক জুচ বুলি ক'লেতো আমি জানো যে তাত কি থাকিব পাৰে পেপচিন থাকিব পাৰে ৰেনিন থাকিব পাৰে আৰু ইনফেক্ট তোমালোকৰ ফ্ৰী ACLও পোৱা যায় ঠিক আছে তো ঠিক তেনেধৰণে তাতে তোমাৰ গেষ্ট্ৰিক গ্লেণ্ডছৰ তাতে তিনিটা টাইপৰ চেল পোৱা যায় ফাৰ্ষ্টটো হৈছে তোমালোকৰ পেৰাইটেল চেল সেকেন্ডটো তোমাৰ পেৰাইটেল চেলক অক্সিন্টিক চেলছ বুলিও কোৱা হয় সেকেন্ডটো তোমালোকৰ হৈছে চিপ চেলছ আৰু লাষ্টলি তোমালোকৰ হৈছে তোমালোকৰ মিউকাছ চেলছ ঠিক আছে সো পেৰাইটেল চেলছে কি সিক্ৰেট কৰিব পেৰাইটেল চেলছে ফ্ৰী হাইড্ৰক্লোৰিক এচিড সিক্ৰেট কৰিব আৰু সেকেন্ডলি যোনটো আছে তোমালোকৰ চিপ চেল সো চিপ চেলছে কি সিক্ৰেট কৰিব এনজাইম সিক্ৰেট কৰিব লাইক পেপচিনোজেন সিক্ৰেট কৰিব ঠিক আছে
আৰু লাষ্টৰ যোনটো আছে তোমালোকৰ মিউকাছ চেলছ অৰ্থাৎ গবলেট চেলছ বুলিও কোৱা হয় আৰু সিহঁতে কি সিক্ৰেট কৰিব মিউচিন লাইক সাবষ্টেন্সেছ সিক্ৰেট কৰিব তাৰপিছত আমি ইন্টেষ্টিনেল গ্লেণ্ডছৰ কথা পঢ়িম সো ইন্টেষ্টিনেল গ্লেণ্ডছ যেনেকৈ মিউকাছ লাইনিং অফ দ্য ষ্টামাকত যেনেকুৱা গ্লেণ্ডছবোৰ থাকে গেষ্ট্ৰিক গ্লেণ্ডছ থাকে ঠিক তেনেধৰণে তোমালোকৰ ইন্টেষ্টিনেল গ্লেণ্ডছতো বা ইন্টেষ্টাইনতো তোমালোকৰ কিছুমান ইন্টেষ্টিনেল গ্লেণ্ডছ থাকে যোনে ইন্টেষ্টিনেল জুচ সিক্ৰেট কৰিব আৰু ঠিক তেনেধৰণে দুটা গ্লেণ্ড আছে ফাৰ্ষ্টটো হৈছে তোমালোকৰ ক্ৰিপছ অফ লিভাৰকন আৰু ছেকেণ্ডটো হৈছে তোমালোকৰ ব্ৰুনাৰ্ছ গ্লেণ্ড তো ফাৰ্ষ্ট যোনটো আমি কৈছোঁ ক্ৰিপছ অফ লিভাৰকন এইটো এটা চিম্পল টিউবুলাৰ ষ্ট্ৰাকচাৰ হয় বিটুইন ভিলাইৰ মাজে মাজে থাকে ভিলাইটো অলৰেডি কৈছোঁ যে ফিংগাৰ লাইক প্ৰজেকশ্যনছ প্ৰেজেণ্ট এট দ্য ইন্টেষ্টাইন আৰু সিহঁতে কিহত হেল্প কৰিব যাতে সাৰ্ফেচ এৰিয়াটো বঢ়াই দিয়ে যাতে এবজৰ্পশ্যন অফ ফুডত সহায় হয় তাৰপিছত এই ক্ৰিমছবিলাকৰ ওচৰৰ যোনটো বেছ লেভেলত তাতে দুটা চেলছ পোৱা যায় প্ৰথমটো হৈছে তোমালোকৰ পেনিট চেলছ আৰু ছেকেণ্ডটো হৈছে তোমালোকৰ আৰ্জিনটাফিন চেলছ সো আৰ্জিনটাফিন চেলছে কি সিক্ৰেট কৰে সিহঁতে বেছিকেলি এটা হৰম'ন সিক্ৰেট কৰে যাৰ নাম হৈছে সিক্ৰেটিন হৰম'ন আৰু এটা তোমালোকৰ সিহঁতে কি সিক্ৰেট 5-HT বুলি কোৱা হয় অৰ্থাৎ সেইটো হৈছে 5-হাইড্ৰক্সিট্ৰিপ্টামাইন সো বেছিকেলি মনত ৰাখিবলগীয়া কথা এইটোৱে যে আৰ্জিনটাফিন চেলে কি সিক্ৰেট কৰিব বেছিকেলি সিক্ৰেটিন হৰম'ন সিক্ৰেট কৰিব আৰু 5-HT সিক্ৰেট কৰিব তাৰপিছত তোমালোকৰ যিবোৰ আছে পেনিট চেলছ সিহঁতে তোমালোকৰ লাইসোজাইম সিক্ৰেট কৰে ঠিক আছে আৰু সিহঁতে গৈ বেছিকেলি কিহত হেল্প কৰিব ফেগোচাইটিছৰ ফাংচনত বেছিকেলি হেল্প কৰিব তাৰপিছত আমি পঢ়িম ইন্টেষ্টিনেল গ্লেণ্ডছৰ আৰু এটা আছে যাক কৈছিলোঁ ব্ৰুনাৰ্ছ গ্লেণ্ড বুলি যোনটো তোমালোকৰ ডিঅ'ডনামত পোৱা যায় আৰু সেইটো বেছিকেলি কোনটো লেয়াৰত থাকে সাবমিউকোছা লেয়াৰত থাকে তাৰপিছত আমি এতিয়া পঢ়িম লিভাৰ আৰু পেনক্ৰিয়াছৰ কথা সো ফাৰ্ষ্ট যোনটো আছে লিভাৰটো আমি জানো যে দিছ ইজ ওৱান অফ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ দ্য হিউমেন বডি তো তাৰপিছত ইয়াৰ মেজাৰমেণ্টটো কিমান ইট ৱেইজ এবাউট 1.2 to 1.5 kg ইন এডাল্ট হিউমেন অলৰেডি তোমালোকে ফিগাৰত দেখিছা তাৰপিছত ই ক'ত থাকে ইট ইজ চিটুৱেটেড ইন দ্য এবডমিনেল কেভিটি বিলো দ্য ডায়াফ্ৰাগ্ৰাম তাৰপিছত ইয়াতো তোমালোকৰ দুটা লব লাইক ষ্ট্ৰাকচাৰ আছে যাক আমি হেপেটিক লবছ বুলি কওঁ আৰু বেছিকেলি সিহঁতবোৰ হৈছে কি ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিটছ অফ লিভাৰ আৰু যোনবিলাক এৰেঞ্জ হৈ থাকে ইন দ্য ফৰ্ম অফ কৰ্ছ তাত কিছুমান চেলছ থাকে যাক আমি হেপেটিক চেলছ বুলি কওঁ আৰু যোনবিলাক এৰেঞ্জ হৈ থাকে ইন দ্য ফৰ্ম অফ কৰ্ছ আৰু সেই যিবিলাক প্ৰতিটো লবিউল কিহেৰে কভাৰ হয় এখন থিন কানেক্টিভ লুজ শ্বীট থাকিব যাক আমি গ্লিচেন্স কেপচুল বুলি কওঁ ইয়াত অলৰেডি দেখিছা লিখা আছে গ্লিচেন্স কেপচুল তাৰপিছত এই যোনটো বাইল জুচ ৰিলিজ হ'ব বাইল ডাকৰ পৰা বা হেপেটিক চেলছৰ পৰা যেতিয়া ৰিলিজ হয় হেপেটিক ডাকৰে পাছ হ'ব তো এতিয়া এইটো ক'ত সিক্ৰেট হ'ব ক'ত ষ্ট'ৰ হ'ব ঠিক আছে কনচেনট্ৰেটেড ফৰ্মত বা সি ক'ত ষ্ট'ৰ হ'ব সি গল ব্লাডাৰত গৈ ষ্ট'ৰ হ'ব তাৰপিছত এতিয়া আমি পঢ়িম তোমালোকৰ পেনক্ৰিয়াছৰ কথা পেনক্ৰিয়াছ হৈছে তোমালোকৰ ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ড অফ দ্য হিউমেন বডি তো তাৰপিছত ইয়াক কম্পাউণ্ড গ্লেণ্ডো কোৱা হয় কম্পাউণ্ড গ্লেণ্ড এইকাৰণে কোৱা হয় কাৰণ তাৰ বহুত এণ্ডক্ৰাইন আৰু এক্সক্ৰাইন ফাংচন আছে সো এণ্ডক্ৰাইন এইকাৰণে যে সিহঁতৰ কিছুমান এণ্ডক্ৰাইন এইকাৰণে যে সিহঁতৰ হৰম'নছ কিছুমান ৰিলিজ কৰে বা সিক্ৰেট কৰে যাক আমি ইনচুলিন বা গ্লুকাগন বুলি কওঁ ঠিক আছে তো তাৰপিছত ইয়াত আৰু এক্সক্ৰাইন ফাংচন হিচাপে ইয়াৰ পেনক্ৰিয়েটিক জুচ সিক্ৰেট কৰে আৰু য'ত তোমালোকৰ তিনিটা ধৰণৰ এনজাইমছ পোৱা যায় যেনেকৈ ট্ৰিপচিন এমাইলেজ আৰু লাইপেজ পোৱা যায় ঠিক আছে সো বেছিকেলি পেনক্ৰিয়াছৰ এইখিনি হৈছে ইম্পৰ্টেণ্ট কথা সো আজি আমি ক্লাছটো তোমালোকৰ এই পেনক্ৰিয়াছ লিভাৰ সো এই গোটেই গ্লেণ্ডছকে 5টা গ্লেণ্ড পঢ়িলোঁ ন সো এই লাষ্টলি আমি এইখিনিতে আজি ক্লাছটো এণ্ড কৰিলোঁ সো অহা ক্লাছত আমি আকৌ নতুন এটা টপিক লৈ লগ পাম আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা ফিডবেকত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে যেনেকৈ মৰম দি আহিছা ইমান দিনে ফিডবেকছবোৰ পাই খুবেই ভাল লাগিছে সো তেনেকৈ মৰম দি যাবা বুলি আশা কৰিলোঁ আৰু যদি তোমালোক কোনোবা ইয়াত নতুন আছা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা সো থেংক ইউ ভেৰি মাছ আকৌ লগ পাম